Hey guys, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত আহত হোৱা শামীমুল হকে অৱশেষত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ লগত যুঁজি তেখেত একেবাৰে গ'লগৈ। শামীমুল হকৰ পৰিয়ালে এতিয়া বিচাৰিছে ন্যায়। শামীমুল হকৰ মৃত্যুৰ পাছত এতিয়া এটাই প্ৰশ্ন যে মৃত্যুৰ বাবে দায়ী নন্দিনী কাশ্যপৰ জেল হ'বনে সঁচাকৈ নে আইনৰ সুৰুঙাৰে সাৰি যাব তেখেত। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নন্দিনী কাশ্যপক। যোৱা নিশা দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিনেত্ৰীগৰাকীক আৰু তেখেত ৰাজধানী থিয়েটাৰ আখৰা গৃহৰ পৰা পলায়ন কৰিছিল। তাৰ কিছু সময়ৰ পিছতেই তেখেতক আটক কৰা অভিযান চলোৱা হৈছিল। 10 বছৰ পৰ্যন্ত জেল খাটিবলগীয়া হ'ব পাৰে নন্দিনী কাশ্যপে, কিয়নো আইনৰ মতে তেখেত দোষী। আৰু আপোনালোকে নিশ্চয় জানে যে নন্দিনী কাশ্যপ ৰাজধানী থিয়েটাৰৰ লগত চুক্তিবদ্ধ হৈ আছিল 2 বছৰৰ বাবে, কিন্তু ৰাজধানী থিয়েটাৰে নন্দিনী কাশ্যপৰ সেই 2 বছৰীয়া চুক্তি বাতিল কৰিছে। আপোনালোকে ইয়াৰ ওপৰত কি ক'ব মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই। মৰম খানি দিম তোমাৰে দেহত, সপোন আঁকি দিম প্ৰতি পদকত, ইয়াৰে কোণত ভৈৰম তোমাৰে দিথ।